এট্ৰিকল এখন তোমালোকৰ অষ্টম শ্ৰেণীৰ উচ্চ গণিত ডক্টৰ দীপক শৰ্মাৰ আজিকালি কি হয় অষ্টম শ্ৰেণীত আমাৰ কি নাই উচ্চ গণিতখন নাইয়ে নোহোৱা কাৰণে আমাৰ নৱম শ্ৰেণীত কি হয় আমি কিছুমান অসুবিধাৰ সন্মুখীন হওঁ সেইকাৰণে মই ভাবিছোঁ যে তোমালোকে যাতে এই অসুবিধাখিনিৰ সন্মুখীন নোহোৱা সেইকাৰণে মই তোমালোকৰ ওচৰত এই পাঠখনৰ কিছু কিছু অংশ মই আলোচনা কৰিব বিচাৰিছোঁ। প্ৰথমতে আমিতো এইটো গম পাইছোঁ চিষ্টেমত সংখ্যাংকন প্ৰণালী নিউমাৰেলছ এণ্ড নিউমাৰেশ্যন তোমালোকে ইতিমধ্যে সংখ্যা আৰু সংখ্যাৰ বিলাকৰ লগত পৰিচিত হৈ আছা। আমাৰ এই নিউমাৰেলছ কি সংখ্যা চিহ্ন কোনবিলাক শূন্যৰ পৰা আমাৰ কিহলৈ ব্যৱহাৰ কৰোঁ কি হয় আমাৰ ভাৰতীয় পদ্ধতি এইটো আমাৰ ভাৰতীয় পদ্ধতি এতিয়া আমি বেলেগ বেলেগ পদ্ধতিত আলোচনা কৰিম। ভাৰতীয় পদ্ধতিত শূন্যৰ পৰা আমি 10 লৈ এই 10টা অংক এইকেইটা কি কৰোঁ সংখ্যা লিখাৰ কাৰণে ব্যৱহাৰ কৰোঁ। এইকেইটাক আমাৰ কি বুলি কয় চিম্বলছ বুলি কয় 10 ডেচিমেল চিম্বল। ভাৰতীয় পদ্ধতিত যিহেতু আমাৰ 10টা চিম্বল আছে সেইকাৰণে সেইটোত আমি দশমিক পদ্ধতি বুলি কওঁ। কিন্তু আমাৰ যেতিয়া কি হয় এই সংখ্যাকৰ নিউমাৰেলছবিলাক কি হয় আমাৰ দেশ এতিয়া বেলেগ বেলেগ হয় বুজি পাইছ যে গ্ৰীক পদ্ধতি আছে আমাৰ গ্ৰীক নিউমাৰেলছ গ্ৰীকৰ আৰু কি আছিল তাৰ গ্ৰীকত আৰু কি দুটা পদ্ধতি আছে এটা হৈছে আদিম পদ্ধতি ইনিচিয়েল চিষ্টেম অৰ এক্ৰফনিক চিষ্টেম এটা হ'ল আয়নিক পদ্ধতি এইটোক কয় আয়নিক চিষ্টেম। সংখ্যা চিহ্ন এতিয়া আমাৰ তেওঁলোকে সকলে দুটা পদ্ধতি ব্যৱহাৰ কৰিছে বুজি পাইছে। এই পদ্ধতিত ভূমধ্য সাগৰীয় অথবা দেশসমূহৰ নিচিনাকৈ প্ৰাচীন গ্ৰীচত প্ৰথম সংখ্যা চিহ্ন কিছুমান উলম্ব দণ্ড আছিল যিবোৰ সম্ভৱ হাতৰ আঙুলিৰে নিৰ্দেশ কৰিছিল। এতিয়া চাবা 1 2 3 4 1 2 3 4 এই আমাৰ নিউমাৰেলছ কেইটা বুজোৱাৰ কাৰণে কি কি ব্যৱহাৰ কৰিছিল আই ডাবল আই হয়নে এনেকৈ 3টা আই তাৰপিছত এনেকৈ কি কৰিছিল 4টা আই এনেকৈ এইবিলাক ব্যৱহাৰ কৰিছিল। তাৰপিছত ইয়াৰ পাছৰ কিছুমান সংখ্যা সূচাবৰ বাবে শব্দটোৰ আদি আখৰৰ সহায়ত ব্যৱহাৰ কৰিছিল যেনে পাই আখৰৰ পৌৰাণিক ৰূপ আছিল এইটো 20 নে এইটো চাই লোৱাচোন দেখা পাইছেনে কিতাপখনত চাই ল'বা এইটো তাৰপিছত এন কেপিটেল ডেল্টা এক্কা তাৰপিছত এইটো হেক্টাটন হয়নে। তাৰপিছত এইটো হ'ল কেপিটেল চাই তাৰপিছত এইটো আছিল কেপিটেল মিউ এনেকৈ আমাৰ কি আছিল যে পদ্ধতিবিলাকত বেলেগ বেলেগ ব্যৱহাৰ কৰিছিল। এতিয়া চাবা এই যে আমাৰ উল্লেখ কৰা হৈছিল যিবিলাক আমাৰ ওপৰত উল্লেখ কৰা প্ৰতীকবোৰ ব্যৱহাৰ কাৰণে তলতে এইটো এনেকৈ দি চিম্বল তাৰ লগত আই দিলে এইটো 6 তাৰপিছত এটা ত্ৰিভুজৰ নিচিনা আৰু এইটো এলৰ নিচিনা সেইটো হয়নে কি হয় 20 বুজি পাইছ সেইটো 15 তাৰপিছত এনেকৈ দুটা ত্ৰিভুজৰ নিচিনা দি পেলাই দুডাল আই সেইটোক 22 দুটা এইচ এনেকৈ 200 4টা এম মানে 40,000 এনেকৈ কি কৰিছিল বেলেগ বেলেগ সংখ্যাবিলাক ব্যৱহাৰ কৰিছিল। অৰ্থাৎ সংখ্যা চিহ্নই চিহ্নিত কৰিব পৰা বিচৰা সংখ্যাটো পাবলৈ হ'লে আমি উক্ত সংখ্যাত বিভিন্ন চিহ্নবিলাক কি কৰিম যোগ কৰিম। এতিয়া চাবা এই চিম্বলসমূহ ব্যৱহাৰ কৰি কেনেকৈ লিখা হয় যেনে এইটো 20 মানে 10 বুজায় ডেকাটো বুজায় 10 হেকাটন 100 বুজায় কেপিটেল কাই সেইটো 1000 বুজায় তাৰপিছত কেপিটেল মিউ সেইটো বুজায় 10,000। গতিকে এইটো চাবা 20 ৰেগত 1 এটা দিছোঁ দিয়াৰ পিছত এইটো কি বুজাইছে 6 তাৰপিছত ডেকাৰ আগত কি দিয়া আছে 20 দিয়া আছে 15 দুটা ডেকা দুটা আই দিয়া আছে সেইটো কি বুজাইছে 22 হয়নে। তাৰপিছত হেকাটন দুটা দিয়া আছে এইটো 200
তাৰপিছত কেপিটেল মিউ তিনিটা দিয়া আছে, সেইটো কি বুজাইছে 30,000। গ্ৰীকসকলে আদিম পদ্ধতিত এনেদৰে কি কৰিছিল সংখ্যাবিলাক ব্যৱহাৰ কৰিছিল, বুজি পাইছা। এতিয়া চাবা যে প্ৰাচীন কালত গ্ৰীচত বিভিন্ন ধৰণৰ জনগোষ্ঠী বাস কৰিছিল, যেনে আমাৰ বিভিন্ন জনগোষ্ঠী আছে হয়নে নহয়। এই জনগোষ্ঠীবিলাকৰ ভিতৰত আয়নীয় যিবিলাক গোষ্ঠী আছে, সেই আয়নীয় গোষ্ঠীবোৰ বাকীসকলতকৈ তেওঁলোকে কি কৰিছিল, বুদ্ধিত আগবঢ়া আছে, থাকেনে নাই। যে আমাৰ ক্লাছতো যেনেকৈ বিভিন্ন ধৰণৰ ষ্টুডেণ্ট থাকে, কিছুমানে হয়তো নাটকত আগবাঢ়ি গৈছে, কিছুমানে গান বাজনাত আগবাঢ়ি গৈছে হয়নে, কিছুমানে হয়তো পঢ়াতে আগবাঢ়ি গৈছে, কিছুমানে ছবি অঁকাত আগবাঢ়ি গৈছে। এনেকৈ প্ৰত্যেকে কি হয়, বেলেগ বেলেগ ছাত্ৰ ছাত্ৰীৰো যেনেকৈ ৰাপ বেলেগ বেলেগ বিষয়ত থাকে, বুদ্ধি বেলেগ বেলেগ বিষয়ত থাকে, সেনেকৈ সেই বিভিন্ন ধৰণৰ যিবিলাক জনগোষ্ঠী আছিল, সেই জনগোষ্ঠীৰ লোকসকলৰো কি আছিল, বুদ্ধি বেলেগ বেলেগ বিষয়ত বিভিন্ন ধৰণে আগবঢ়া আছে। এতিয়া এই আয়নীয় পদ্ধতিত তেওঁলোকে কি কি চিহ্ন ব্যৱহাৰ কৰিছিল হয়নে, আমাৰ 2 নম্বৰটোৰ বিষয়ে কৈছোঁ। এই আয়নীয় পদ্ধতিত তেওঁলোকে কোনবিলাক চিহ্ন ইউজ কৰিছিল চাবাচোন। যেনে এ বুজালে তেওঁলোকে কি কৰিছিল, 1। সমান 1, বি সমান 2, তাৰপিছত 20 সমান 3, ইয়াৰ নাম কি আছিল, কেপিটেল ডেল্টা সমান 4, ই সমান 5, আই কেপিটেল সমান 6 হয়নে, এইচ সমান 7, থিটা সমান 8। এনেকৈ তেওঁলোকে কি কৰিছিল, বিভিন্ন সংখ্যাবিলাক ব্যৱহাৰ কৰিছিল, এনেকৈ বিভিন্ন চিম্বলবিলাক ব্যৱহাৰ কৰিছিল। আৰু এই চিম্বলবিলাক ব্যৱহাৰ কৰিয়ে কি হয়, বেলেগ বেলেগ হয়নে সংখ্যাবিলাক লিখিব পৰা গৈছিল, বুজি পাইছা। তাৰপিছত আহিল আমাৰ ৰোমান চিহ্ন। ৰোমান চিহ্নৰ যিবিলাক আবিৰ্ভাৱ, সেই আবিৰ্ভাৱৰ কথা কতো স্পষ্টভাৱে পোৱা যোৱা নাই। বুৰঞ্জীত সেই ৰোমান চিহ্ন আৱিষ্কাৰৰ বিষয়ে বিভিন্ন প্ৰবৃত্তি বুৰঞ্জীবিদসকলে বা শিলালিপিসকলে বেলেগ বেলেগ তথ্য আগবঢ়াইছিল। এতিয়া আমাৰ ৰোমান পদ্ধতিত এইটো তোমালোকে পৰিচিত হয় না, ৰোমানৰ লগত। ৰোমানৰ আমাৰ 7টা যি চিম্বল আছিল না, 1 বুজাবলৈ আই হয়নে, তাৰপিছত 5 বুজাবলৈ ভি হয়নে, তাৰপিছত 10 বুজাবলৈ এক্স, বুজি পাইছা, 50 বুজাবলৈ এল, 100 বুজাবলৈ চি, 1 2 3 4 5, তাৰপিছত বি মানে কি বুজাই 500 হয়নে, উল্টা হ'লে তোলা 500 ডি আৰু 1000 বুজাবলৈ কি ব্যৱহাৰ কৰিছিল, এম ব্যৱহাৰ কৰিছিল। আৰু এই সংখ্যাবিলাকত সৰু ডাঙৰ কৰোঁতে কি কৰা হয়, এই সৰুবিলাকক সদায় এইবিলাক ৰিপিট নহয়, ভিটো ৰিপিট নহয়, এল ৰিপিট নহয়, 500 এইবিলাক ৰিপিট নহয়, নট ৰিপিট, মানে এইবিলাক আমি বাৰে বাৰে ব্যৱহাৰ নকৰোঁ। আৰু যিবিলাকক বাৰে বাৰে ব্যৱহাৰ কৰোঁ সেইবিলাককো 3 বাৰতকৈ বেছি, 3 বাৰ হয়নে, 3 টাইমছ, 3 বাৰতকৈ কি কৰিব নোৱাৰোঁ, বেছি ব্যৱহাৰ কৰিব নোৱাৰোঁ। যেনে আমি 3 লিখিবলৈ কি লিখোঁ, 3টা আই লিখোঁ হয়নে নহয়, হয়নে। আৰু যদি সৰুবিলাক পিছ বাওঁফালে লিখি দিওঁ তেতিয়া তাক কি বুজায়, বিয়োগ কৰা বুজায়। যেনে 4টো আমি 4 নিলিখোঁ নে, ভি লিখিলোঁ আৰু বাওঁফালে আই লিখি দিলোঁ, এটা বাওঁফালে থাকিলে সেইটো কি বুজাব, বিয়োগ। আৰু 6 লিখিব লাগে, আমিতো 6টা চিম্বল পোৱা নাই, 5লৈ পাইছোঁ ভি 5,
আৰু সোঁফালে যদি লিখি দিওঁ এটা আই তেতিয়া এইটো কি বুজাব 6 বুজাব সেইখিনিতো তোমালোকে জানা যেনে 9 বুজাবলৈ 10 মানে কি x আই এক্স বুজি পাইছা এনেকৈ কি কৰা হয় সৰুবিলাক বাওঁফালে লিখি সংখ্যাবিলাকক বিয়োগ কৰা বুজায় আৰু সৰুবিলাকক যদি আমি সোঁফালে লিখিলোঁ সেইবিলাকক কি বুলি ক'ব যোগ কৰা বুলি ক'ব আলোচনা কৰিম দশমিক পদ্ধতিৰ ওপৰত দশমিক পদ্ধতি মানে আমাৰ যিবিলাক সংখ্যাবিলাক ভাৰতীয় ইণ্ডো আৰবীয় বুলি কয় যে আমাৰ যেতিয়া ভাৰতবৰ্ষত প্ৰথমতে অংকবিলাক আৰম্ভ হৈছিল তেতিয়া বিভিন্ন বেপাৰ বাণিজ্যত কি কৰা হৈছিল বিভিন্ন দেশৰ লোকৰ মাজত আদান প্ৰদান হয় তেতিয়া আৰবীয়সকলে ভাৰতলৈ আহি দেখা পালে যে এইবিলাক দেখোন কিছুমান এওঁলোকে চিহ্ন আৱিষ্কাৰ কৰিছে সেইবিলাক আমি দেখোন ব্যৱহাৰ কৰিব পাৰোঁ সেনেকৈ তেওঁলোকে ব্যৱহাৰ কৰিল আৰবত প্ৰথমতে তাৰপিছত আৰু সেইবিলাকে আহি ভাৰতৰ ব্যৱহাৰ কৰা হ'ল সেইকাৰণে আমাৰ এই দশমিক পদ্ধতিত যিবিলাক সংখ্যা ব্যৱহাৰ কৰোঁ সেই সংখ্যাবিলাকক কি হয় হিন্দু আৰবীয় বুলি কোৱা হয় এই যে আমি দশমিক পদ্ধতিত 10লৈ ব্যৱহাৰ কৰোঁ 10 0 পৰা 9লৈ 10টা অংক এই 10ক কি বুলি কোৱা হয় ভূমি বুলি কোৱা হয় বা মূল বুলি কোৱা হয় বুজি পাইছা তাৰপিছত এটা সংখ্যা যদি আমি 10ৰ ভূমি প্ৰকাশ কৰিব লাগে হয়নে 10ৰ ভূমি প্ৰকাশ কৰিব লাগে যেনে আমাৰ দিয়া আছে 2415 তেতিয়া তাক আমি কি কৰিম 2ৰে হৰণ কৰি দিম 2ৰে কৰিলে 241 হৈ যাব আৰু বাকী ৰ'ব 5 তাৰপিছত আৰু 2ৰে পুনৰ হৰণ কৰি দিয়া 2 4 তাৰপিছত বাকী ৰ'ব 1 তাৰপিছত আৰু 2ৰে 2 বাকী ৰৈছে 4 গতিকে আমাৰ এনেকৈ লিখা হয় সংখ্যাবিলাক 2ৰ পৰা আৰম্ভ হ'ব হয়নে 2 4 1 5 আৰু তলত এনেকৈ কি লিখা হয় ভূমিটো 10 বুলি লিখি দিয়া হয় যদি আমাৰ সংখ্যা এটা পঞ্চক প্ৰণালী এইটো আমি দশমিকৰ কৈ আছোঁ দশমিকৰ হয়নে যদি আমাৰ এইটো পঞ্চক প্ৰণালীত ব্যৱহাৰ কৰিব লগা হয় পঞ্চক প্ৰণালী ক্লাছটো বৰিং লাগিছে নেকি তোমালোকৰ QUINARY কুইনাৰী স্কেল ইয়াতে কি কি অংক ব্যৱহাৰ কৰা হয় অংকবিলাক যেনে দশমিকৰ আমাৰ 0 পৰা 9 এতিয়া আমাৰ কোনবিলাক 0 পৰা কেৱল 4লৈ ব্যৱহাৰ কৰিব যিবিলাক আমাৰ ডিজিট ব্যৱহাৰ কৰিব হয়নে গতিকে 0 পৰা তোমাৰ এইটো ব্যৱহাৰ কৰিব এতিয়া চাবা এটা আমাৰ সংখ্যা দিয়া আছে যিটো প্ৰণালীত ব্যৱহাৰ কৰিম সেইটো 5 পঞ্চকত কি হয় 5 হয়নে 5ৰে হৰণ কৰি দিয়া 5 4 গুণ 20 বুজি পাইছা তাৰপিছত আৰু কি ক'লা 5 4 গুণ 20 40 5 8 45 1 বাকী ৰৈছে আৰু 5ৰে কৰি দিয়া 5 8 গুণ 40 5 9 45 3 তাৰপিছত 5 গুণ 5 পিছত 5 8 গুণ 35 2 5 3 গুণ 15 2 গতিকে আমাৰ এনেকৈ লিখি যাম ইয়াৰ কি হ'ব এইটো সংখ্যা 2 5 2 2 4 ইয়াৰ আমাৰ পঞ্চক প্ৰণালীত হ'ব কি তাৰ ৰূপটো এইটো হ'ল 10 দশমিকৰ আছে হয়নে পঞ্চকৰ হ'ব 3 2 2 3 1 আৰু তলত কি লিখি দিম 5 বুজি পাইছা 3 2 2 3 1 কৰি লোৱাচোন তোমালোকে যিহেতু আমাৰ এইটো পঞ্চক প্ৰণালী গতিকে আমি 5ৰে হৰণ কৰি কৰিছোঁ আৰু তলৰ পৰা ওপৰলৈ এনেকৈ বাকীবিলাক লিখি আহিব লাগে এনেকৈ আমি বেলেগ বেলেগ ভূমিত বা বেলেগ বেলেগ বেছত সংখ্যাবিলাক প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম
ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি অনুশীলনীৰ যিবিলাক আমাক কৰিব দিছে এই নম্বৰত কি দিব দিছে যে তলত কেইটামান সংখ্যা দিয়া আছে আৰু এই সংখ্যাকেইটাক গ্ৰীচৰ আদিম সংখ্যা চিহ্নত কৰিব লাগে গ্ৰীক ইনিচিয়েল চিষ্টেম অফ নিউমাৰেশ্যন আমি প্ৰথমতে এই গ্ৰীক সংখ্যা চিহ্ন গ্ৰীক নিউমাৰেলছখিনি লিখি ল'ম আদিম পদ্ধতিত আমি কেইটা পদ্ধতি পাইছিলোঁ দুটা পদ্ধতি এতিয়া আমি আদিম পদ্ধতি আলোচনা কৰিম ইনিচিয়েল চিষ্টেম অৰ এক্ট্ৰগনিক চিষ্টেম ইয়াতে চাব 1 বুজাবলৈ আই 2 বুজাবলৈ ডাবল আই 3 বুজাবলৈ 3টা আই আৰু 4 বুজাবলৈ 4টা আই ব্যৱহাৰ কৰা হয় তাৰপিছত এইটো চিম্বল চোৱা এইটো হ'ল 20 মানে 5 এইটো ট্ৰায়াঙ্গুলৰ নিচিনা হয় না ত্ৰিভুজৰ নিচিনা এইটোক ডেকা বুলি কয় 10 তাৰপিছত এনেকৈ যদি ওপৰত এনেকৈ চিন এডাল দিয়া যায় এইটোক কয় 20 ডেকা মানে 50 তাৰমানে তাৰ কি হৈ যায় 5 গুণ হৈ যায় ডেকাত যিমান আছিল এইটো 5 গুণ হৈছে তাৰপিছত এইটো হ'ল হেকাটন হেকাটনে কি বুজায় 100 বুজায় তোমালোকে কিন্তু এইখিনি প্ৰথমতে ক্লিয়াৰ কৰি ল'ব লাগিব বুজি পাইছানে হেকাটনে কি বুজায় 100 বুজায় তাৰপিছত এইটো ওপৰত চিন্তা ল'লে 20 হেকাটনে কিমান বুজাব 500 বুজাইছে তাৰপিছত এইটো হ'ল নাম কেপিটেল কাই এনে আমি চাই বুলিও কোৱা যাব পাৰে সেইকাৰণে কাই ব্ৰেকেটত লিখি দিয়া আছে কাই বুলি গতিকে এইটো 1000 বুজাইছে হয়নে আৰু যদি এনেকৈ ওপৰত এনেকৈ চিনডাল দিয়া আছে এইটো কি বুজায় 20 চিনলৈ হয়নে মানে 5000 5 টাইমছকৈ মানে ওপৰত যিডাল চিনডাল দিয়া থাকিলে কিমান হয় 5 টাইমছকৈ বাঢ়ি যায় থাকে 5 গুণকৈ তাৰপিছত এইটো চাবা এইটো এমৰ নিচিনা এইটো কয় কেপিটেল মিউ এইটো 10000 বুজায় হয়নে আৰু ওপৰত যদি আমি চিনডাল দিওঁ তেতিয়াহ'লে এইটো কয় 20 মাইললৈ এইটো 50000 50,000 বুজাব এতিয়া আমাৰ এক্সাৰচাইজৰ নাম্বাৰ 1 টো চোৱা 46 দিয়া আছে গতিকে 4টা হ'ব চিম্বল এইটো কিহৰ চিম্বল আছিল এইটোৰ নাম ডেকা হয়নে তাৰপিছত 40 হ'ল 40 হ'ল তাৰপিছত 5ৰ কাৰণে কি দিয়া 20 তাৰপিছত এডাল আই 6 হ'ল গতিকে এইটোৰ নাম হ'ল ডেকা 20 কুৱেশ্যন নম্বৰ 2 কি দিয়া আছে 59 এই 50ৰ কাৰণে এইটো চিম্বল 20 ডেকা তাৰপিছত আহিব 5ৰ কাৰণে 20 তাৰপিছত আহিব 4ডাল চিন হয়নে 4 হ'লে তাৰপিছত 92 মানে কি হ'ব 50 হ'ব এইটো 50 তাৰপিছত এইকেইটাই 40 বুজাইছে আৰু এইটো 2 বুজাইছে হ'লে 50 + 40 90 আৰু এইটো তাৰপিছত এইটো চাবা 105 100 কি বুজায় 100টো এইটো চোৱা 100টো কোনটো বুজায় এইটো হেকাটনে কি বুজায় 100 গতিকে আমাৰ এইটো হেকাটন তাৰপিছত 5টো কিহে বুজায় 20 হয়নে বুজি পালা এইটো তাৰপিছত এইটো 166 150 60 হয়নে এইটো 5 এইটো 1 তাৰপিছত 194 এইটো 150 এইটো হ'ল 40 তাৰপিছত 4ডাল দিব লাগিব হেকাটন 20 ডেকা হয়নে বুজি পাইছা এইটো তাৰপিছত 204 এইটো হৈছে 200 তো 100ৰ কাৰণে কি ব্যৱহাৰ কৰাই হেকাটন গতিকে দুটা হেকাটন আৰু 4ৰ কাৰণে 4ডাল চিন তাৰপিছত এইটো হৈছে 392 এইটো 3 তাৰপিছত এইটো 50 40 এইটো নামটো মই ইয়াত লিখি দিছোঁ এইটো চোৱা 458 এইটো 400 এইটো 50 এইটো 5 এইটো এনেকৈ লিখিব পাৰিবনে বাকীকেইটা তাৰপিছততো আছে 555 তাৰপিছত এইটো 742 হয়নে তাৰপিছত আছে 800 এনেকৈ তোমালোকে বাকীখিনিও লিখি লোৱাচোন
ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি অনুশীলনীৰ যিবিলাক আমাক কৰিব দিছে এই নম্বৰত কি দিব দিছে যে তলত কেইটামান সংখ্যা দিয়া আছে আৰু এই সংখ্যাকেইটাক গ্ৰীচৰ আদিম সংখ্যা চিহ্নত কৰিব লাগে গ্ৰীক ইনিচিয়েল চিষ্টেম অফ নিউমাৰেশ্যন আমি প্ৰথমতে এই গ্ৰীক সংখ্যা চিহ্ন গ্ৰীক নিউমাৰেলছখিনি লিখি ল'ম আদিম পদ্ধতিত আমি কেইটা পদ্ধতি পাইছিলোঁ দুটা পদ্ধতি এতিয়া আমি আদিম পদ্ধতি আলোচনা কৰিম ইনিচিয়েল চিষ্টেম অৰ এক্ৰগনিক চিষ্টেম ইয়াতে চাব 1 বুজাবলৈ আই 2 বুজাবলৈ ডাবল আই 3 বুজাবলৈ 3টা আই আৰু 4 বুজাবলৈ 4টা আই ব্যৱহাৰ কৰা হয় তাৰপিছত এইটো চিম্বল চোৱা এইটো হ'ল পেণ্টি মানে 5 এইটো ট্ৰায়াংগুলৰ নিচিনা হয়নে ত্ৰিভুজৰ নিচিনা এইটো ডেকা বুলি কয় 10 তাৰপিছত এনেকৈ যদি ওপৰত এনেকৈ চিন এটা দিয়া যায় সেইটো কয় পেণ্টি ডেকা মানে 50 তাৰমানে তাৰ কি হৈ যায় 5 গুণ হৈ যায় ডেকাত যিমান আছিল সেইটো 5 গুণ হৈছে তাৰপিছত এইটো হ'ল হেকাটন হেকাটনে কি বুজায় 100 বুজায় তোমালোকে কিন্তু এইখিনি প্ৰথমতে ক্লিয়াৰ কৰি ল'ব লাগিব বুজি পাইছানে হেকাটনে কি বুজায় 100 বুজায় তাৰপিছত এইটো ওপৰত চিন্তা ল'লে পেণ্টি হেকাটনে কিমান বুজাব 500 বুজাইছে তাৰপিছত এইটো হ'ল নাম কেপিটেল কাই এনে আমি চাই বুলিও কোৱা যাব পাৰে সেইকাৰণে কাই ব্ৰেকেটত লিখি দিয়া আছে কাই বুলি গতিকে এইটো 1000 বুজাইছে হয়নে আৰু যদি এনেকৈ ওপৰত এনেকৈ চিনডাল দিয়া আছে এইটো কি বুজায় পেণ্টি চিল্লৈ হয়নে মানে 50,000 5 টাইমছকৈ মানে ওপৰত যিডাল চিনডাল দিয়া থাকিলে কিমান হয় 5 টাইমছকৈ বাঢ়ি যাই থাকে 5 গুণকৈ তাৰপিছত এইটো চাবা এইটো এমৰ নিচিনা এইটো কয় কেপিটেল মিউ এইটো 10,000 বুজায় হয়নে আৰু ওপৰত যদি আমি চিনডাল দিওঁ তেতিয়াহ'লে এইটো কয় পেণ্টি মাইৰ লৈ এইটো 50,000 50,000 বুজাব এতিয়া আমাৰ এক্সাৰচাইজৰ নাম্বাৰ 1 টো চোৱা 46 দিয়া আছে গতিকে 4টা হ'ব চিম্বল এইটো কিহৰ চিম্বল আছিল এইটোৰ নাম ডেকা হয়নে তাৰপিছত 40 হ'ল 40 হ'ল তাৰপিছত 5ৰ কাৰণে কি দিয়া পেণ্টি তাৰপিছত এডাল আই 6 হ'ল গতিকে এইটোৰ নাম হ'ল ডেকা পেণ্টি কুৱেশ্যন নম্বৰ 2 কি দিয়া আছে 59 এই 50ৰ কাৰণে এইটো চিম্বল পেণ্টি ডেকা তাৰপিছত আহিব 5ৰ কাৰণে পেণ্টি তাৰপিছত আহিব 4ডাল চিন হয়নে 4 হ'লে তাৰপিছত 92 মানে কি হ'ব 50 হ'ব এইটো 50 তাৰপিছত এইকেইটাই 40 বুজাইছে আৰু এইটো 2 বুজাইছে হ'লে 50 প্লাছ 40 90 আৰু এইটো 2 তাৰপিছত এইটো চাবা 105 100 কি বুজায় 100টো এইটো চোৱা 100টো কোনটো বুজায় এইটো হেকাটন হেকাটনে কি বুজায় 100 গতিকে আমাৰ এইটো হেকাটন তাৰপিছত 5টো কিহে বুজায় পেণ্টি হয়নে বুজি পালা এইটো তাৰপিছত এইটো 166 150 60 হয়নে এইটো 5 এইটো 1 তাৰপিছত 194 এইটো 150 এইটো হ'ল 40 তাৰপিছত 4ডাল দিব লাগিব হেকাটন পেণ্টি ডেকা হয়নে বুজি পাইছা এইটো তাৰপিছত 204 এইটো হৈছে 200 তো 100ৰ কাৰণে কি ব্যৱহাৰ কৰায় হেকাটন গতিকে দুটা হেকাটন আৰু 4ৰ কাৰণে 4ডাল চিন তাৰপিছত এইটো হৈছে 392 এইটো 3 তাৰপিছত এইটো 50 42 এইটো নামটো মই ইয়াত লিখি দিছোঁ এইটো চোৱা 458 এইটো 400 এইটো 50 এইটো 5 এইটো এনেকৈ লিখিব পাৰিবনে বাকীকেইটা তাৰপিছতো আছে 555 তাৰপিছত এইটো 742 হয়নে তাৰপিছত আছে 800 এনেকৈ তোমালোকে বাকীখিনিও লিখি লোৱাচোন ছাত্ৰ-ছাত্ৰীসকল তোমালোকে গ্ৰীকৰ আদিম পদ্ধতিত যিটো আমাৰ ইনিচিয়েল চিষ্টেম অৰ এক্ৰগনিক চিষ্টেম সেইখিনি ইতিমধ্যে পঢ়িলা এতিয়া আমি যিটো আমাৰ ছেকেণ্ড আয়নীয় পদ্ধতি সেই পদ্ধতিত কি চিম্বল ইউজ কৰে সেইকেইটা মই চিম্বলকেইটা তোমালোকক দিছোঁ হয়নে এতিয়া যাব ইয়াত এটা আমাৰ সংখ্যা দি আছে 341 341ক আমি সেনেকৈ লিখিব পাৰোঁ 300 + 40 + 1
এতিয়া আমি তোমালোকক এই চিম্বলৰ কাৰণে কি হয় মানে ওৱান্সৰ কাৰণে কি হয় টেন্সটো মানে একক দহক আৰু শতক এই কি হয় এইখিনি মই তোমালোকক দি থোৱা আছে। গতিকে তোমালোকে সেই চাৰ্টখন চাই এইকেইটা ব্যৱহাৰ কৰিব পাৰা। যেনে এইটো আমাৰ 46ৰ কাৰণে কি হয় 40 + 6 এই দুটা চিম্বল হয়নে। তাৰপিছত এইটো চোৱা 59ৰ কাৰণে কি হয় এই দুটা চিম্বল 50ৰ কাৰণে এইটো হ'ব 9ৰ কাৰণে এইটো। তাৰপিছত 92 এইটো চিম্বল আৰু 105 এইটো চিম্বল হয়নে। 166 এইটো চিম্বল 194 এইটো চিম্বল 204 এইটো চিম্বল ব্যৱহাৰ কৰা হয়। 392 এইটো তাৰপিছত 458 এইটো চিম্বল ব্যৱহাৰ কৰা হয়। এই মানে কি এই চিম্বলকেইটাৰ নাম আছে, এই নামকেইটা তোমালোকে জানিবা হয়নে। তাৰপিছত 556 এইটো ব্যৱহাৰ কৰা হয়। তাৰপিছত 742 এইটো ব্যৱহাৰ কৰা হৈছে। 865 এইটো ব্যৱহাৰ কৰা হৈছে। তাৰপিছত ইয়াত চোৱা এইটো দি আছে 963 এইটো চিম্বল হয়নে। 900ৰ কাৰণে এইটো 60ৰ কাৰণে এইটো 3ৰ কাৰণে এইটো। তাৰপিছত 950 এইটো 998 এইটো ব্যৱহাৰ কৰা হৈছে। তাৰপিছত চোৱা যেনে আমাৰ এইটো 1000ৰ কাৰণে এনেকৈ অব্লিক দি পেলাই এয়ে লিখা হৈছে। এইটো কি কৰা হৈছিল আগতে আমাৰ কেপিটেল লেটাৰ্ছ ব্যৱহাৰ কৰিছিল। যেতিয়া এইবিলাক উদ্ভাৱন হৈছে এইটো উদ্ভাৱন কৰা হৈছে হয়নে। তাৰপিছত 2000ৰ কাৰণে এইটো ব্যৱহাৰ কৰা হৈছে। 3000ৰ কাৰণে এইটো ব্যৱহাৰ কৰা হৈছে হৈ গ'ল। তাৰপিছত চোৱা এই এম লিখি এমৰ ওপৰত এনেকৈ ৱাই নিচিনা এটা চিম্বল দি সেইটো কি কয় 10,000 বুলি কয় 10,000। এমৰ ওপৰত বিৰ নিচিনা এটা লিখিলে এইটো কি হয় 20,000। তাৰপিছত এমৰ নিচিনা এইটোৰ নাম কি আছিল আমাৰ 20 নে এনেকুৱা লিখিলে এইটো 30,000 বুজায়। তো এই ধৰণে আমি বেলেগ বেলেগ চিম্বলবিলাক ইউজ কৰিব। ছাত্ৰীসকল এতিয়া আমি ৰোমান নিউমাৰেলছ বিষয়ে আলোচনা কৰিম মানে ৰোমান নিউমাৰেলছত কেইটা চিহ্ন ব্যৱহাৰ কৰে 70 চিম্বলছ। সেইকেইটা কি এইটো আইৰে 1 হয়নে জানা এইকেইটা ভিৰে 5 X 10 L 50 C 100 D 500 M 1000 আৰু এই যে চিন দিছোঁ এইটো ভিত দিয়া আছে নে এইটো দিয়া আছে এইটো দিয়া আছে আৰু এইটো চিন দিয়া আছে। এই চিন দিয়া কেইটাত কি নহয় দুইবাৰ ব্যৱহাৰ নহয়। যেনে আমি 10 বুজাবলৈ দুটা ভি নিলিখোঁ হয়নে ভি দুইবাৰ নিলিখোঁ। 10 বুজাবলৈ আমি এনেকৈ ভি নিলিখোঁ। আৰু এই যিবিলাক আছে যেনে আইটোক আমি মেক্সিমাম কেইবাৰ ব্যৱহাৰ কৰিব পাৰোঁ 3বাৰ ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে এই 7টা আমাৰ মেইন চিম্বল। তাৰোপৰি চাওক ভি বাৰ দিলে এইটো কি হৈ যায় বাদ দিলে হৈ যায় এইটো 1000 5000 হ'ল। এক্স মানে 10 বাদ দিলে হৈ গ'ল এইটো 10,000 নে এটা চিম্বল চ। এতিয়া সংখ্যা এটা দিয়া আছে 46টো আমি কি লিখিব পাৰোঁ 40 + 6। এতিয়া চাবা এই কি দিছিলোঁ এল মানে 50 এক্সেল মানে কি হ'ব লেফ্টত থাকিলে এইটো মাইনাছ হয় বাওঁফালে থাকিলে মাইনাছ আৰু সোঁফালে থাকিলে কি হৈ যায় সেইটো প্লাছ হৈ যায়। তোমালোকক কৈ দিয়া হৈছে যে 46 মানে হ'ব এক্সেল আৰু ভি আই। তাৰপিছত 59 59 50 + 9 গতিকে এল মানে 50 নে আৰু 9 মানে আই এক্স এইটো পইচা এইখিনি দিছোঁ। তাৰপিছত আমাৰ 92 90 + 2 90 মানে হয় এক্স চি আৰু 2 মানে দুটা আই নে। তাৰপিছত এইটো আমাৰ 105 100 মানে চি 5 মানে ভি। তাৰপিছত 6 নম্বৰ 5 নম্বৰটোত 166 এইটো চাবা 100 মানে হ'ব চি আৰু 60 মানে এল এক্স আৰু 6 মানে ভি আই। তাৰপিছত এইটো চোৱা 194 100 মানে চি 90 মানে এক্স চি 4 মানে আই ভি এইখিনি বুজি পালা। তাৰপিছত এইটো চোৱা 204 চি আই ভি। তাৰপিছত এইটো 392 300 হ'লে 3টা চি 90 মানে এক্স চি আৰু তোমাৰ 2ৰ কাৰণে কি কৰিম আমি দুটা আই। তাৰপিছত এইটো চোৱা 458 400 মানে কি হ'ব চি ডি এল মানে 58 মানে এইটো। তাৰপিছত 556 500 মানে ডি এল মানে 56 মানে এইটো। তাৰপিছত 700 হয়নে 42 7 500 আৰু এইটো দুটা চি ইউজ কৰা আছে গতিকে এইটো 700 হ'ল এনেকৈ। তাৰপিছত 865 963 950 এনেকৈ। তাৰপিছত এইটো
998 এইটো বুজি পাইছা তো 1000 মানে এম তাৰপিছত 42 আছে নে 42 আছে এক্সেল মানে 40 এইটো তাৰপিছত এইটো আমাৰ 2143 2000 হ'লে ডাবল এম এইখিনিতো গম পাইছে তাৰপিছত এইটো 3600 3000 হ'লে কেইটা এম ব্যৱহাৰ হৈছে 3টা এম ব্যৱহাৰ হৈছে তাৰপিছত এইটো চাবা 4000 মানে আমাৰ 5000 মানে কি বুজিলো ভি বাৰ গতিকে এমটো লেফ্টত মানে এইটো মাইনাছ গতিকে এইটো 4000 হৈ গ'ল তাৰপিছত এইটো ডি চি হয়নে এল আই আই তাৰপিছত এইটো 5000 5 আৰু এইটো 5000 আৰু এইটো XX20 এইটো 5 তাৰপিছত এইটো 5000 কি হ'ব এইটো 500 ডি এইখিনি পালা বুজি ইয়াত আমাক কেইটামান কি দিয়া আছে ৰোমান চিম্বলছ দিয়া আছে আৰু সেই মানকেইটা কি কৰিব দিছে আমাক একে প্ৰণালীতে উলিয়াব দিছে যেনে নাম্বাৰ 1 চাবা AX প্লাছ XL 3টা এক যোগ কৰি দিলে কি পাওঁ 30 প্লাছ XL মানে 40 70 হ'লে কি হ'ব LXX তাৰপিছত 2 নম্বৰ LX প্লাছ XV আছে LX মানে 60 XV মানে কি হয় 59 দুইটা যোগ কৰি কি পালোঁ 70 হ'ল গতিকে 80 পালোঁ তাৰপিছতটোত কি দিয়া আছে XC প্লাছ L প্লাছ V XC মানে 90 তাৰপিছত L মানে 50 হয়নে তাৰপিছত V মানে 5 এইকেইটা যোগ কৰি মেলি দিলোঁ তাৰপিছত এইটো ৰোমান নিউমাৰেলত লিখি দিলোঁ তাৰপিছত ফোন নম্বৰটো চোৱা CC প্লাছ XC মাইনাছ LXX CC মানে 200 XC মানে 90 মাইনাছ LXX মানে 70 আপোনালোক কেলকুলেশ্যনত আমি পালোঁ এইখিনি 220 গতিকে এইখিনি নেক্সটটো চোৱা এইটোত কি দিয়া আছে ডি প্লাছ CD মাইনাছ DC 500 প্লাছ 400 মাইনাছ 600 কেলকুলেশ্যনত কি পালোঁ 300 C এইখিনি তাৰপিছত এইটো চোৱা এইটো CC প্লাছ DC মাইনাছ C বেয়া গোন্ধ বোলে CC কোৱা নে নোকোৱা গতিকে আমি ইয়াত বেয়া গোন্ধ পোৱা নাই হয়নে এইটো আমাৰ ৰোমান চিম্বলছে ইউজ কৰিছোঁ গতিকে কেলকুলেশ্যনত এইখিনি পালোঁ পোৱাৰ পিছত এইটো আমি কি লিখিম ডি তাৰপিছত 6 নম্বৰ এইটো L প্লাছ V প্লাছ IX গতিকে কেলকুলেশ্যন কৰি পালোঁ 64 এইটো লিখিলোঁ তাৰপিছত 8 নম্বৰ IX প্লাছ XL মাইনাছ XX 9 প্লাছ 40 মাইনাছ 20 ইকুৱেল কি পালোঁ 29 আৰু এনেকৈ লিখিছোঁ যে এই ধৰণে যদি আমি প্ৰেক্টিছ কৰি থাকোঁ বস্তুখিনি আমাৰ কি হৈ যাব ইজি হৈ যাব ষ্টুডেণ্টছ আমি ইতিমধ্যে এটা নাম্বাৰক সংখ্যা এটা গ্ৰীক পদ্ধতিত ৰোমান পদ্ধতিত হয়নে গ্ৰীকত দুটা পদ্ধতি এটা আছে এটা হ'ল আদিম পদ্ধতি তাৰপিছত এটা হ'ল তোমাৰ আয়নীয় পদ্ধতি এই বিষয়ে আলোচনা কৰি আছোঁ এতিয়া আমি এটা সংখ্যা যে তাৰ বেছবিলাক ভূমিবিলাক কেনেকৈ সলনি কৰিম সেই বিষয়ে আলোচনা কৰিম ইয়াত আমি দ্বৈত প্ৰণালী বাইনাৰী ছিষ্টেম হয়নে যাৰ বেছ কি হয়তো ষষ্ঠী প্ৰণালী চেনাৰী ছিষ্টেম যাৰ বেছটো কি হ'ব 6 তাৰপিছত এটা আছে আমাৰ সপ্তক প্ৰণালী ছেপ্টিনাৰী ছিষ্টেম এইবিলাকত আমি কেনেকৈ বেছ ইউজ কৰিম চাবা যিটো আমাৰ ডেচিমেল ছিষ্টেম হয়নে এই ডেচিমেল ছিষ্টেমত বেছটো কি হয় 10 থাকে আৰু তাতে কি ডিজিট ইউজ কৰে 0 1 2 3 4 5 6 7 8 9 মানে 10 ইউজ নহয় 9 লৈ হ'ব তাৰপিছত বাইনাৰী দ্বৈত প্ৰণালীত বেছটো তাতে কি ডিজিট ইউজ হ'ব 0 1 এই দুটা ডিজিট ইউজ হ'ব তাৰপিছত কুইনাৰী ছিষ্টেম নে তাৰমানে কি এইটো বেছটো কিমান হ'ব পঞ্চক প্ৰণালী বেছ হ'ব 5 তাতে ডিজিটছ কি ইউজ কৰিম 0 1 2 3 4 এইবিলাক ইউজ কৰিম তাৰপিছত চেনাৰী ছিষ্টেম ষষ্ঠ প্ৰণালীত ডিজিটছ কি ইউজ হ'ব 0 to 5 হয়নে তাৰপিছত ছেপ্টিনাৰীত কি হ'ব 0 to 7 তাৰপিছত আহিল আমাৰ এইটো ছেপ্টিনাৰীটো হ'ব সপ্তক হয়নে তাৰপিছত অক্টেনাৰী এইটো হ'ব এতে আমাৰ অষ্টক এনেকৈ আমি সেই কৰিম আৰু যিহেতু আমাৰ বেছ থাকিব সেই বেছটোতকৈ কি হ'ব ডিজিট সেই স্মল হ'ব লাগিব তাৰমানে 7 আছে নাই ইয়াত 7 আছে গতিকে 0 পৰা 6 লৈ ইয়াতে 8 আছে 0 পৰা কিমানলৈ হ'ব 7লৈ হ'ব একে আমি কি কৰিম ইউজ কৰিম
এক কুৱেশ্যনটো তোমালোকে চাই লোৱা কি দিয়া আছে তলত দিয়া দশমিক পদ্ধতিৰ সংখ্যাসমূহক 3 ভূমিযুক্ত 5 ভূমিযুক্ত 7 ভূমিযুক্ত 8 ভূমিযুক্ত চিহ্নত প্ৰকাশ কৰা এক্সপ্ৰেছ দ্য ফলোইং ডেচিমেল system numbers in the system of base 3 base 5 base 7 and base 8 जैसे আমি base 3 ইউজ কৰিছো base 3 ইউজ ডিজিট কি হ'ব 0 1 2 25 দিয়া আছে 3 ৰে ডিভাইড কৰি দিয়া 8 আৰু 1 তাৰ পিছত এটো 3 ৰে আৰু ডিভাইড কৰা 2 2 গতিকে এটো 25 10 এটো এনে তলত লিখা মানে এটো বেস আৰু আমাৰ কি হ'ব তলৰ পৰা লিখি যায় 2 2 1 যে 2 2 1 বেস টো হ'ব 3 3 ৰে 32 3 ৰে ডিভাইড কৰা পাছে এবাৰ পালা 2 তাৰ পিছত এটো চাবা পাৰা যে 3 3 9 হল যে 3 পালো কিন্তু আমি এৰবাৰ নৰু কিয় নৰু চাবা এটো আমাৰ কি দি আছে বেস টো যেহেতু 3 দিয়া আছে গতিকে ইউজ ডিজিটস কি হ'ব 0 1 2 গতিকে আমি 3 কে স্মল লেখা লাগব এই কাৰণে 3 কে সৰু লেখা লাগব গতিকে সোৱা এই কাৰণে 3 1 is 3 হল তাৰপিছত এটো গতিকে হ'ব আমাৰ 1 0 1 2 বেস হল 3 তাৰপিছত 64 3 ৰে ডিভাইড কৰি দিয়া এইখিনি পালা এটো আৰু কৰা এনেকৈ কৰি গৈ থাকিবা এতিয়া আমি ইয়াত লিখাতে কেনেকৈ লিখিম তলৰ পৰা এনেকৈ ওপৰলৈ লিখিব লাগে 2103 তাৰপিছত আমাৰ কি আছে 96 3 ৰে এনেকৈ ডিভাইড কৰি গৈ থকা এটো তাৰপিছত এটো লিখি দিছোঁ তাৰপিছত কুৱেশ্যন নম্বৰ 5 104 to divide কৰি দিয়া এটো 104 base 10 equal to এটো base 3 ৰ আমি কনভাৰ্ট এবাৰ কুৱেশ্যন নম্বৰ 20 চাবা বেস কি ইউজ কৰিব দিছে 5 ৰে কি ডিজিটস ইউজ কৰিম 0 1 2 3 4 5 ৰে 25 কৰা 0 5 ৰে 5 1 গতিকে এটো আমাৰ হ'ব 1005 তাৰপিছত 32 কৰা এটো বাৰ বুজি পাইছা না কৰতে প্ৰেক্টিছ কৰিবা অলপ ইয়াত আহিল আমাৰ বেস 3 হলি আমি কি ডিজিটস ইউজ কৰিম 0 1 2 3 4 5 6 তো 7 321 4 গতিকে হ'ব আমাৰ এটো 3 4 তাৰপিছত এটো 7 4 32 7 4 গুণ 28 28 4 32 এটো হ'ল এটো পালো আমি এটো পালো তাৰপিছত 5 নম্বৰ এটো পালো তোমালোকে কি কৰিবা নিজেও কিছুমান সংখ্যা বনাইলো কৰিবাচোন এটা বস্তুখিনি আৰু ইজি পাবা হয়নে 7 নম্বৰ গতিকে এনেকৈ আমি এটা বেছৰ পৰা এটা বেছলৈ কনভাৰ্ট কেনেকৈ কৰিব লাগে সেইখিনিতো আমি পঢ়িলো হয়নে যে তোমালোকে প্ৰেক্টিছ কৰিবা আৰু যদি কেতিয়াবা দেই ধৰা বেস 3 আছে বেস 3 পৰা 5 বেস 5 হলৈ কনভাৰ্ট কৰিব লাগে তেতিয়া আমিতো এটো ডাইৰেক্ট নোৱাৰিম হয়নে গতিকে বেস 3 পৰা ফাৰ্স্ট তুমি তা কি হকলকি কনভাৰ্ট কৰি লবা বেস 10 লৈ ডেসিমেল সিস্টেম লৈ কনভাৰ্ট কৰি লবা ডেসিমেলৰ পৰা তাৰ পিছত আৰু যিমান বেস উলিয়াব দে 8 উলিয়াব দে 7 উলিয়াব দে যি উলিয়াব দে সেই বেসলৈ কনভাৰ্ট কৰিব লাগিব এইটোৱে প্ৰসেস সঁচাকৈ কল তোমালোকে ভালে আছা মই তোমালোকৰ অষ্টম শ্ৰেণীৰ যিখন আমাৰ উচ্চ গণিত আছে এলিমেণ্টাৰী এডভান্স মেথমেটিক্স ৰিটেন বাই ডক্টৰ দীপক শৰ্মা সেইখনৰ প্ৰথম পাঠটো পঢ়াই আছোঁ হয়নে তোমালোকক মই ভাবোঁ তোমালোকে পাঠটো ভালকৈ বুজি পাইছা এতিয়া আমি আজি কি কৰিম যে বিভিন্ন যেতিয়া আমাক বেস দিয়া থাকে সেই বেসবিলাকক আমি ডেচিমেললৈ মানে দশমিক প্ৰণালীলৈ কেনেকৈ সলনি কৰিম সেই বিষয়ে আলোচনা কৰিম চাবাচোন ইয়াত আমাৰ কুৱেশ্যনত কি দিয়া আছে যে তলত দিয়া সংখ্যা চিহ্নসমূহৰ দশমিক প্ৰণালী ৰূপান্তৰ নিৰ্ণয় কৰা ডিটাৰমাইন দ্য ডেচিমেল কনভাৰ্সন অফ দ্য ফলোইং নিউমাৰেলছ এতিয়া ফাৰ্ষ্টত আমাক কি দিয়া আছে 8 দিয়া আছে বেস গতিকে বেস আমাৰ 8 থাকিলে আমি কেনেকৈ কনভাৰ্ট কৰিম ফাৰ্স্ট আমাৰ কনভাৰ্ট কৰাটো চাচোন যে আমি এটা নাম্বাৰক যেনে আমাৰ দশমিক ডেচিমেল নাম্বাৰ এটা কেনেকৈ কনভাৰ্ট কৰোঁ এক্সপান্ড পাইছানে তোমালোকে বিস্তৃত আকাৰত লেখা হয়নে এইটো আমাৰ নাম্বাৰ এইটো কি হ'ল 1 10 100,000 এইটো একক দহক শতক হাজাৰ চাবা হাজাৰক আমি কিহেদি পূৰণ কৰোঁ 1000টোক আমি কি লিখিব পাৰোঁ 10 কিউব প্লাছ একক কিহেৰে মাল্টিপ্লাই কৰিম 100 মানে 100 মানে কি লিখিব পাৰোঁ 10 স্কুৱেৰ প্লাছ 3ক 10ৰে পূৰণ কৰোঁ হয়নে 3 × 10 প্লাছ 2 × এককটো কিহেৰে 1 এৰে কৰিম গতিকে এতিয়া আমাৰ এইটো এনেকৈও চাব পাৰে এতিয়া কিমান ডিজিটছ আছে
1 2 3 4 তে ফাৰ্ষ্টটো কি হ'ব 10 টু দি পাৱাৰ 0 নেক্সট 10 টু দি পাৱাৰ 1 10 টু দি পাৱাৰ 2 10 টু দি পাৱাৰ 3 এনেকৈ আমি মনত ৰাখিব পাৰোঁ গতিকে আমি যেতিয়া আমি এই চাবা বেছবিলাক আমাৰ বেলেগ বেলেগ দিয়া থাকিব তেতিয়া আমি কাউণ্ট কৰি ল'ম এইটো ফাৰ্ষ্টটো কি হ'ব এইটো 0 পৰা ষ্টাৰ্ট হ'ব 0 তাৰপিছত 1 পাৱাৰ 0 হ'লে বেছ যিকোনো থাকিলে আমাৰ কি হৈ যায় 1 হৈ যায় হয়নে সেইকাৰণে হ'ব এইটো গতিকে আমাৰ যিটো আছে এইটো 2 আছে হয়নে 2 কিহেৰে হ'ব মাল্টিপ্লাই 1 প্লাছ এইটো পিছতটো কি হ'ব 8 টু দি পাৱাৰ 1 8 টু দি পাৱাৰ 1 মানে 1 লিখিছোঁ তাৰপিছত এইখিনি কেলকুলেশ্যন 10 হ'লেতো বেছ 10 তাৰপিছততো আমাৰ বেছ কিমান দিয়া আছে 5 গতিকে এইটো 0 তাৰপিছতটো হ'ব 1 0 থাকিলেতো 1 হয় তাৰপিছত এইটো 5 টু দি পাৱাৰ 1 মানে 5 তাৰপিছত এইখিনি কেলকুলেশ্যন কৰিছোঁ বুজি পাইছা তাৰপিছত দিয়া আছে বেছ কিমান দিয়া আছে 7 হয়নে গতিকে এইটো হ'ব 7 টু দি পাৱাৰ 0 7 টু দি পাৱাৰ 1 এইখিনি পাইছা হয়নে বুজি এইটো 10 নিলিখিলেও বেছটো কি বুজাব 10 বুজাব হয়নে এইটো চাবা এইটোত কি হ'ব এইটো হ'ব 8 টু দি পাৱাৰ 0 8 টু দি পাৱাৰ 1 8 টু দি পাৱাৰ 2 এইটো 8 টু দি পাৱাৰ 2 মানে 8 স্কুৱেৰ কেলকুলেশ্যনখিনি কাষত কৰিও চাব পাৰিবা 8 স্কুৱেৰ মানে 64 ইনটু 2 প্লাছ 8 ইনটু 3 24 প্লাছ 3 1 যা 3 মানে এইটো 60 64 2ৰে পূৰণ কৰি দিয়া 8 3ৰে পূৰণ কৰি দিয়া 3 একেৰে পূৰণ কৰি দিয়া তাৰপিছত এইটো পাই যাম 5 নম্বৰটোত কি দিয়া আছে আমাৰ বেছটো 7 দিয়া আছে গতিকে আমাৰ কি হ'ব এইটো 7 টু দি পাৱাৰ 0 7 টু দি পাৱাৰ 1 7 টু দি পাৱাৰ 2 হয়নে তাৰপিছত এইটো হ'ব 7 স্কুৱেৰ মানে 49 49 প্লাছ 7ক 2ৰে পূৰণ কৰি দিয়া 14 পাবা হয়নে 5 গুণ 5 তাৰপিছত এইখিনি যোগ এইটোত কি চাবা এইটোত বেছ 5 গতিকে 5 টু দি পাৱাৰ 0 5 টু দি পাৱাৰ 1 5 স্কুৱেৰ এইখিনি পাই গ'লা হয়নে কেলকুলেশ্যনখিনি তোমালোকে নিজে কৰিবা তাৰপিছত এইটোত কিমান আছে বেছ আছে 8 গতিকে 8 টু দি পাৱাৰ 0 8 টু দি পাৱাৰ 1 8 টু দি পাৱাৰ 2 8 টু দি পাৱাৰ 3 তাৰপিছত 8 কিউব মানে হয় আমাৰ 512 প্লাছ 8 8 গুণ 64 64 ইনটু 2 কৰি দিয়া এইটো কৰি দিছোঁ কাষত তাৰপিছত প্লাছ 8 5 গুণ 40 তাৰপিছত 2 গুণ তাৰপিছত এখন কৰিবা কেলকুলেশ্যন তাৰপিছত এইটোত চোৱা বেছ কিমান আছে বেছ আছে আমাৰ 5 গতিকে হ'ব এইটো 5 টু দি পাৱাৰ 0 5 টু দি পাৱাৰ 1 5 টু দি পাৱাৰ 2 5 টু দি পাৱাৰ 3 গতিকে এনে 5 কিউব ইনটু 2 এইটো 250 হয় তাৰপিছত 5 স্কুৱেৰ মানে 24 ইনটু 25 ইনটু 4 100 প্লাছ 0 প্লাছ 2 1 3 হয় তাৰপিছত কেলকুলেশ্যনখিনি এইখিনি এতিয়া কেলকুলেশ্যনখিনিতো তোমালোকে পাৰিবাই তাৰপিছত এইটোত আছে চোৱা বেছ কিমান আছে 3 এইটো চাবা এইটো হ'ব 0 1 2 3 4 5 গতিকে 1 ইনটু 3 টু দি পাৱাৰ 5 প্লাছ এইটো 0 গতিকে এইটো কিমান হ'ব 3 হ'ব 1 ইনটু 3 এইটো 2 হ'ব এইটো 1 হ'ব এনেকৈ এইবিলাক কৰি দিছোঁ এতিয়া চা 3 টু দি পাৱাৰ 5 মানে কি হয় 3 টু দি পাৱাৰ 4 হ'লে 81 5 হ'লে 243 তাৰপিছত 3 কিউব মানে হ'ব 27 3 স্কুৱেৰ মানে হ'ব 9 তাৰপিছত এইখিনি কেলকুলেশ্যন কৰি যা কুৱেশ্যন নম্বৰ 10 10তো এইটো কিমান আছে 2 টু দি পাৱাৰ 0 1 2 3 4 5 6 1 ইনটু 2 টু দি পাৱাৰ 6 প্লাছ 1 ইনটু 2 টু দি পাৱাৰ 5 তাৰপিছত 2টা 0 হয়নে তাৰপিছত এইটো কি হৈ যাব এইটো 4 3 এইটো 2 হ'ব তাৰপিছত 2টা 0 এইখিনি কেলকুলেশ্যন তাৰপিছত এইটোত কিমান আছে এইটোৰ আছে বেছ আছে 7 গতিকে হ'ব এইটো 0 1 2 3 6 ইনটু 7 কিউব প্লাছ 1 ইনটু 7 স্কুৱেৰ প্লাছ 5 ইনটু 7 প্লাছ 0 ইনটু 1 মানে 0 লিখি দিছোঁ তাৰপিছত এইখিনি কেলকুলেশ্যন ইয়াত কৰি দিয়া আছে এইখিনি চাবা তাৰপিছতটোত বেছ কিমান দিয়া আছে তাৰপিছতটোত আমাৰ বেছ দিয়া আছে 8 গতিকে আমাৰ কিমান আছে সেইটো চাই লোৱা 8 টু দি পাৱাৰ 0 1 2 3 8 কিউব প্লাছ 2 ইনটু 8 স্কুৱেৰ প্লাছ 4 ইনটু 8 প্লাছ 4 ইনটু 1 তাৰপিছত এইখিনি কেলকুলেশ্যন এই কেলকুলেশ্যনখিনি মই কাষত কৰি দিছোঁ তোমালোকে কৰিব পাৰিবা এইখিনি ষ্টুডেণ্টছ এইখিনি বুজি পালা যে আমি বিভিন্ন ধৰণৰ যেতিয়া আমাক বেছ দিয়া থাকিব সেই বেছবিলাক দিয়া থাকিলে আমি তাক কি কৰিম ডেচিমেললৈ কনভাৰ্ট কৰিব পাৰিম এতিয়া যদি কথাটো আমি বেলেগকৈ কওঁ যে আমাক কি দিয়া আছে এটা বেছৰ পৰা এটা বেছকলৈকে কনভাৰ্ট কৰিব লাগে বুজি পাইছা
যে এটা বেছৰ পৰা এটা বেছকলৈকে আমি যদি কনভাৰ্ট কৰিব লগা হয় তেতিয়া কি কৰিম চাবা যে সাপোজ এইটো আমাক দিয়া আছে বেছ 8 আছে হয়নে বেছ 3 লৈ কনভাৰ্ট কৰিব লাগে ফাৰ্ষ্ট আমি কি কৰি ল'ম তাক ডেচিমেললৈ কনভাৰ্ট কৰি ল'ম যেটো আমাৰ দিয়া আছে 8 বেছ হয়নে 8 বেছৰ পৰা ডাইৰেক্ট এনেকুৱা আমাৰ একো প্ৰচেছ নাই বেছ 3 লৈ কনভাৰ্ট কৰা গতিকে তাক আমি ফাৰ্ষ্ট ডেচিমেললৈ কনভাৰ্ট কৰি ল'ম গতিকে এতিয়া আমাৰ বেছ আছে 8 বেছ চাবা 8 আছে এইটো হ'ব 8 টু দি পাৱাৰ 0 আৰু 8 টু দি পাৱাৰ 1 এইখিনি 8 টু দি পাৱাৰ 0 মানে 1 আৰু 1 into 8 এইখিনি হৈ যাব 10 পালোঁ এতিয়া তাক আমি বেছ 3 লৈ কনভাৰ্ট কৰা 3 লৈ কনভাৰ্ট কৰাটো জানা মানে বেছলৈ কনভাৰ্ট কৰিলে কি হয় যিমান বেছলৈ কনভাৰ্ট দিয়া থাকে সেইটোৰে ডিভাইড 3 ৰে 10ক ডিভাইড কৰি দিয়া 3 3 3 3 গুণ 9 3 3 9 1 তাৰপিছত চাবা আমাৰ ৰিমাইণ্ডাৰটো সদায় কি হ'ব লাগিব বেছ 3 থাকিলে তাত ইউজ ডিজিট মানে কি কি ডিজিট ইউজ কৰিম 0 1 2 এইবিলাক ইউজ কৰিম গতিকে আমাৰ হ'ব 3 ৰে 3 হৰণ কৰি দিয়া ডিভাইড কৰি দিলে 1 পাম আৰু ৰিমাইণ্ডাৰ হয় 0 বাকি 0 পায় গতিকে আমাৰ 1 0 1 বেছটো কি হ'লে 3 লৈ কনভাৰ্ট হৈ গ'ল গতিকে আমি লিখিব পাৰিম 12 8 বেছ ইজ ইকুৱেল টু 101 বেছ 3 এইটো একচুৱেলি 12 ক'ব নোৱাৰি 1 2 ক'ব লাগিব ক্লিয়াৰ হ'ল নে এইটো কৰিলোঁ আৰু এবাৰ চাই ল'বা ফাৰ্ষ্ট আমি ডেচিমেললৈ কনভাৰ্ট কৰিছোঁ তাৰপিছত বেছ 3 লৈ কনভাৰ্ট কৰিছোঁ ইজি এইটোত কি দিয়া আছে 1 0 0 1 1 বেছ আছে 2 কি হ'লে কনভাৰ্ট কৰিব লাগে বেছ 8 লৈ এতিয়া চাবা তো 0 1 2 3 4 1 into 2 to the power 4 plus 0 0 1 into 2 plus 1 into 1 এইখিনিতো জানাই 10 বেছলৈ কনভাৰ্ট কৰা এতিয়া তোমালোকে লিখি দিয়া নাও তাক বেছ কি হ'লেও কনভাৰ্ট কৰিব দিছে আমাক 8 লৈ গতিকে 8 ৰে ডিভাইড কৰি দিয়া 8 ৰে হৰণ কৰিলে 8 2 গুণ 16 বা 3 19 হয়নে এনেকৈ পাই গ'লোঁ তাৰপিছত এইটো এটা এবাৰ তাক আৰু আমি কি হ'লেও কনভাৰ্ট কৰিম লিখি দিম যে এইটো আছিল বেছ 2 আৰু এইটো আছিল বেছ 8 হৈছে তাৰপিছত এইটো বেছ আছে 2 বেছ কিমানলৈ 9 লৈ ফাৰ্ষ্ট ডেচিমেললৈ কনভাৰ্ট কৰি লৈছোঁ এইটো হৈছে তাৰপিছত এইটোত কি আছে বেছ আমাৰ 8 আছে 2 লৈ কনভাৰ্ট কৰিব লাগে বেছ এইটো হ'ব 0 1 2 5 into 8 square plus 3 into 8 plus 8 into 1 এইটো পালোঁ এতিয়া কিমান বেছলৈ 2 লৈ কনভাৰ্ট কৰিব লাগে গতিকে 2 ৰে ডিভাইড কৰি দিয়া 2 ৰে ডিভাইড কৰোঁতে আমি কি পাই গ'লোঁ 1 0 1 1 1 2 3 4 5 zeros এইখিনি তোমালোকে কৰিব পাৰিবা নহয় চাই লোৱাচোন তাৰপিছত এইটোত কি দিয়া আছে বেছ দিয়া আছে 8 গতিকে এইটো হ'ব 0 1 2 into 8 to the power 1 plus 1 হ'ব হয়নে এইখিনি পালোঁ এতিয়া আমাক কিমান বেছলৈ কনভাৰ্ট কৰিব দিছে 11 11ৰে ডিভাইড কৰি দিয়া গতিকে therefore 27 বেছ 8 is equal to 27 নক'বা 27 বেছ 8 is equal to 1 বেছ 11 এনেকৈ আমি কি কৰিম এটা বেছৰ পৰা আনটো বেছলৈ এনেকৈ কনভাৰ্ট কৰিবও পাৰিম বা ডেচিমেলত দিয়া থাকিলে বেলেগ বেলেগ বেছলৈ কনভাৰ্ট কৰিম বা বেলেগ বেলেগ বেছৰ পৰা বেলেগ বেলেগ বেছলৈ কনভাৰ্ট কৰিলে এনেকৈ আমি কনভাৰ্ট কৰিব পাৰিম তোমালোকে যদি এইখিনি বস্তু ভালকৈ ক্লাছ 8ত পঢ়ি লোৱা ক্লাছ 9ত তোমালোকে বস্তুখিনি ধুনীয়াকৈ আয়ত্ত কৰিব পাৰিবা তোমালোকৰ ভাল হওক সেইটোৱে মোৰ উদ্দেশ্য হয়নে নহয়